অভিভাৱক মন্ত্ৰীসকলৰ কিছু সালসলনি ঘটাইছিলে আৰু সেই সালসলনিৰ ভিত্তিত মোৰ ভাগত চৰাইদেউ আৰু তিনিচুকীয়া এই দুইখন জিলা পৰিছে আৰু এই দায়িত্ব লৈ আজি প্ৰথমবাৰ মই তিনিচুকীয়া জিলালৈ আহিলোঁ। তিনিচুকীয়া জিলাত জিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰশাসনিক বিষয়ৰ পৰা আৰম্ভ কৰি আমাৰ সন্মানীয় জনপ্ৰতিনিধিসকল আৰু স্থানীয় সন্মানীয় বিভিন্ন সংগঠনৰ প্ৰতিনিধিসকলৰ লগত চাহ চিনাকি হ'লোঁ, যাতে আগন্তুক দিনবিলাকত তিনিচুকীয়াখনক আমি সকলো ক্ষেত্ৰতে আগুৱাই লৈ যোৱাৰ সুন্দৰ পৰিৱেশ, লগতে চৰকাৰৰ যিসমূহ আঁচনিসমূহ যাতে ভাল ধৰণে ৰূপায়ণ হয় তাৰ কাৰণে ৰাইজৰ সহায় সহযোগিতা মই কামনা কৰিলোঁ। অসমতে সমস্যা বহুত আছিলে, কিন্তু এই সমস্যাবিলাক 2016 চনৰ পৰা পৰ্যায়ক্ৰমে লাহে লাহে সমাধানৰ দিশেৰে আগুৱাই গৈছে। কাৰণ আপুনি যদি কম্পেয়াৰ কৰে আফটাৰ ইণ্ডিপেণ্ডেঞ্চ 1947 অসমৰ ৰাস্তা ঘাট, যোগাযোগ, শিক্ষা, স্বাস্থ্য, এই গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰেল যিবিলাক ডেভেলপমেণ্ট একেবাৰে তথৈবচ আছিল। কিন্তু মোদী ডাঙৰীয়াই 14 চনত দায়িত্ব লোৱাৰ পিছত অসমত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ 16 চনত অহাৰ পিছত যেনেধৰণে গ্ৰ'থ আৰম্ভ হৈছে, গাঁৱতে হওক, চাহ বাগিচাতে হওক, চৰ চাপৰিৰ পৰা পাহাৰলৈকে সকলো ক্ষেত্ৰত এই ডেভেলপমেণ্টে নিশ্চয় মই ভাবোঁ 3 কোটি 30 লাখ জনসাধাৰণ থকা অসমৰ জনসাধাৰণৰ এই সমস্যাবিলাক আমি এড্ৰেছ কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আৰু নিয়াৰ ফিউচাৰ এই গতিৰে যদি আমি আগুৱাই গৈ থাকোঁ, নিশ্চয় তিনিচুকীয়াৰ যিবিলাক সমস্যা আছে সমস্যাবিলাক সমাধানৰ দিশে আগবাঢ়িব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।